মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ প্ৰায় 12টা ভিডিঅ' আপলোড কৰা হ'ল তাৰ ওপৰতে ভিত্তি কৰি মই প্ৰায় 15টা মান এমসিকিউ দিব বিচাৰিছো আজিকালিতো জানে ক্লাস 10 6 ৰ পৰা 10 লৈকে আমাৰ এমসিকিউ টো থাকে পৰীক্ষাত আহে এটো কাৰণে এমসিকিউ টো খুবেই প্ৰয়োজন আমাৰ মই বুধবাৰ আৰু দেওবাৰ এই দুটা দিনটোত Wednesday and Sunday এই দুটা দিনত এমসিকিউ দিম প্ৰায় 20টা এনেকা 30টা এনেকা দিম আপোনালোকে চাব ইয়াৰ ভিতৰতে কেইটা পাইছে আপোনালোকে মোক কমেন্ট কৰি জনাব ইয়াত কৈছে তলৰ কোনটো সংখ্যা পূৰ্ণবৰ্গ নহয় বুলি কৈছে পূৰ্ণবৰ্গ নহয় এতিয়া আমাৰ জানিব লাগিব যে একক স্থানত সাপোজ 3 4 5 6 7 একক স্থানত যদি এইকেইটা সংখ্যা থাকে তেতিয়াহলে আমাৰ এতিয়াও পূৰ্ণবৰ্গ নহয় এটো মনত ৰাখিব 0 2 3 7 8 এইকেইটা যদি একক স্থানত থাকে তেতিয়াহলে আমাৰ কি নহয় পূৰ্ণবৰ্গ নহয় 0 টো আকৌ ডাবল হলে আমাৰ কি হয় পূৰ্ণবৰ্গ হয় তেতিয়াহলে ইয়াত আমাৰ ডাবল হৈ আছে 5 5 গুণ 25 এটো পূৰ্ণবৰ্গ হয় এটো পূৰ্ণবৰ্গ হয় ইয়াতো 0 ডাবল হৈ আছে তাৰ পিছত 9 9 গুণ 81 এটো পূৰ্ণবৰ্গ হয় এতিয়া এই 36 টো পূৰ্ণবৰ্গ হয় ইয়াত ডাবল হৈ আছে 6 6 গুণ 36 কিন্তু ইয়াত এতিয়া ডাবল হৈ আছে কিন্তু এইটো এটা 0 এটা কি হৈ গল সিঙ্গল হৈ গল তেতিয়ালে এইটোৱে হ'ব পূৰ্ণবৰ্গ নহয় তেতিয়া কারেক্ট আনসারটো হ'ব কি হ'ব একেটাটো নহয় কারেক্ট আনসারটো হ'ব 64 কিন্তু 64 ৰ বৰ্গমূল আছিল 8 গুণ 64 আছিল কিন্তু ইয়াত 0 টো সিঙ্গল হৈ থকাৰ কাৰণে আমাৰ কি হয় পূৰ্ণবৰ্গ নহয় নিশ্চয় বুজি পাইছে এটো তাৰ পিছত আৰু এটা কোৱেশ্চন 0 ৰে কোনো সংখ্যা হৰণ কৰি 0 ৰে কোনো সংখ্যা হৰণ কৰিব পাৰিনে বুলি কৈছে 0 ৰে মই আগৰ ভিডিও দিছিলো 0 ৰে কোনো সংখ্যা হৰণ কৰিব নোৱাৰে এটো আমি 0 ৰে যি কোনো সংখ্যা হৰণ কৰিলে কি হয় সংখ্যাই নহয় মানে তাৰ কি হয় ইনফিনিটি হৈ যায় 0 ৰে যদি আমি 24 বা যি কোনো হৰণ কৰো তেতিয়ালে তাৰ সংখ্যাই হয় মানে কি ইনফিনিটি হয় এটো কাৰণে 0 ৰে কোনো সংখ্যা হৰণ কৰিব নোৱাৰি এতিয়া চাব তলৰ কোনটো হুমকোণ বুলি কৈছে হুমকোণটো আমাৰ কি আছিল 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ কি আছিল সৰু আছিল তেতিয়ালে ইয়া 0 ডিগ্ৰীতকৈ ডাঙৰ এটো 90 ডিগ্ৰী আছে এটো 0 ডিগ্ৰীতকৈ 90 ডিগ্ৰী ডাঙৰ এটা কোনটো হ'ব হুমকোণটো 45 ডিগ্ৰী আপোনাৰ ইজি বুলি ভাবিব নালাগে এটো যেহেতু আমাৰ এইকেটা আমাৰ কম্পিটিটিভ এক্সামত অহা কেটা মই লৈছো এটো হ'ব ইয়া -4 আৰু 1 ৰ মাজৰ সংখ্যা কি হ'ব মই দিছিলো এটো কি হ'ব আমাৰ সংখ্যা ৰেখা লৈ মনত পেলাব লাগিব এটো 0 লেফট হ্যান্ড সাইড গলে কি হয় -2 -3 ইফালে কি হয় -4 ইফালে গলে আকৌ কি হয় 1 2 3 এতিয়া চাব এতিয়া -4 আৰু 1 ৰ মাজৰ সংখ্যা আমি উলিয়াব লাগে তেতিয়ালে -4 আৰু 1 ৰ মাজৰ সংখ্যা কি হ'ব 1 টো এটো হয় না তেতিয়ালে এইটো অপচন হ'ব এটো যোনটো সংখ্যা থাকিব সংখ্যা ৰেখাটো আপোনালোকে আঁকি ল'ব তাৰ পিছত এটো লগালে হ'ল এটা এটো সংখ্যা ক'ত আছে এটা আমাৰ ক'ত আছে সি আছে এইটোৱে হ'ব উত্তৰ বহুত এটো কনফিউজ হয় -4 আৰু 1 ৰ মাজৰ সংখ্যা এনেকা বা -5 বা 6 ৰ মাজৰ সংখ্যা এনেকা যদি হয় সংখ্যা ৰেখালৈ মনত কৰিলে হ'ল এইটোৱে সি টোৱে হ'ব উত্তৰ তাৰ পিছত এটো জানোৱে আমি আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হয় আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি বুলি ক'লে 1 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি বুলি ক'লে কি হ'ব 1 হ'ব এটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি বুলি ক'লে 0 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা বুলি ক'লে 1 আটাইতকৈ সৰু যুগ্ম সংখ্যা বুলি ক'লে কি হ'ব 2 হ'ব এটো মনত ৰাখিব একেটা পৰা এটা আহে আৰু মৌলিক যৌগিক সংখ্যা যেটো কম্পিটিটিভ এক্সাম আৰু 6 7 বা 10 লৈকে এটো এটা চাব 0.9 into 1.6 root 0.9 আৰু 1 মান কি হ'ব এটো এটা অপচন দিয়া আছে এটো ফাৰ্ষ্টত আমি কি কৰিব লাগিব এটা আৰু এটো পূৰণ কৰি ল'ব লাগিব 1.6 আৰু 0.9 তেতিয়ালে 6 গুণ 54 5 গলে 9 গুণ 9 ইফালে 14 তেতিয়ালে পইণ্টৰ পিছত কেইটা সংখ্যা আছে দুটা আছে তেতিয়ালে 1.44 হ'ল তেতিয়ালে আমি আগতে কৰিছো 114 ৰ বৰ্গমূল কিমান আছিল 12 আছিল এতিয়া আমাৰ কি হ'ল পইণ্টৰ পিছত কেইটা আমাৰ দুটাৰ পিছত দুটা আছে পইণ্টৰ দুটা আছে তেতিয়ালে আমি এটাৰ পিছত দিলে হৈ গল এইটো তেতিয়ালে কি হ'ব 1.2 কোনটো আনসাৰ উত্তৰ হ'ব এইটো তাৰ পিছত এইটো কৈছে 5673 সংখ্যাটোৰ বৰ্গত একক স্থানত থকা অংকটো একক স্থানত আমাৰ কোনটো অংক থাকিব এটা বহুতে ভুল হয় এটা আমি একক স্থানত 3 আছে 3 ৰ বৰ্গটো কিমান হ'ব
3 বর্গ আমার কিমান আছিলে 3 স্কয়ার 3 3 গুণ কিমান হ'ব 9 একক স্থানত তেতিয়ালে কি থাকিব 9 থাকিব তেতিয়ালে এটো আমাৰ কি হ'ব শুদ্ধ হ'ব তাৰ পিছত তলৰ কোনটো অংক এটা পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত অংক হ'ব নোৱাৰে বুলি কৈছে আমাৰ কি আছিলে একক স্থানত কি সংখ্যা থাকিলে আমাৰ পূৰ্ণবৰ্গ হ'ব নোৱাৰে আমাৰ কি আছিলে 0 সিঙ্গল 0 থাকিলে 2 থাকিলে 3 থাকিলে 7 থাকিলে 8 এই কেটা যদি একক স্থানত থাকে তেতিয়ালে আমাৰ পূৰ্ণবৰ্গ হ'ব নোৱাৰে তেতিয়ালে ইয়াত কোনটো অপচনত আছে 8 টো কি হ'ব শুদ্ধ হ'ব এটা মোস্ট ইম্পৰ্টেন্ট এখন যদি এটা বৰ্গ সংখ্যাৰ একক গড়ত 9 থাকে তেন্তে এই সংখ্যাটোৰ ঠিক পূৰ্বৱৰ্তী মানে আগৰটো বুজায় পূৰ্বৱৰ্তী সংখ্যাটো হ'ব ইয়াত 4 ৰ গুণিতক এটা মৌলিক সংখ্যা এটা যুগ্ম সংখ্যা এটা 3 ৰ গুণিতক এটা কি হ'ব তা 9 ৰ ঠিক আগত কি থাকিব পূৰ্ণবৰ্গ হলে 8 থাকিব লাগিব তেতিয়ালে আমাৰ এটো 8 টো কাৰ গুণিতক হ'ব 4 ৰ গুণিতক তেতিয়ালে 4 1 গুণ 4 4 2 গুণ 8 তেতিয়ালে কোনটো অপচন উত্তৰ হ'ব এটো অপচন উত্তৰ হ'ব তাৰ পিছত এটো মই আগতে দিয়া আছিল এটো মোস্ট ইম্পৰ্টেন্ট ৰুট 9 ৰ বৰ্গ এটা কিমান হ'ব এটো এটা দিব পাৰে এটা চাব ৰুট 0.9 ৰ মান এটা আমি বহুতে আমাৰ কি বুলি ভাবে 0.3 বুলি ভাবে কিন্তু এটো ভুল আমাৰ কি হ'ব এতিয়া আমাৰ এটো উলাব লাগিব এটো সিস্টেমত উলাব লাগিব ৰুট 0.9 ক আমি কি লেখা ভাঙিম কি বুলি ভাঙিম এটো পইণ্টটোৱে কি বুজায় পইণ্ট 1 ৰ পইণ্টৰ পিছত এটা সংখ্যা আছে 10 হ'ব তাৰ পিছত এটো 9 টো এটা 9 ৰ বৰ্গমূল এটা কিমান হয় 3 হয় তেতিয়ালে এটো ৰুট 10 এতিয়া আমি কি কৰিব লাগে ওপৰত আমি ৰুট 10 লব আৰু হৰত আমি কি পূৰণ কৰিম ৰুট 10 আমি কি কৰিম পূৰণ কৰিম তাৰ পিছত আমি এইটো কাটিলে আমাৰ এইটো স্টেপে পাম এইটো কাটি দিলে তেতিয়ালে আমাৰ কি হ'ব ওপৰত ৰুট থাকিলে একো আমাৰ চিন্তা নাই আমি আগতে জানো যে আগতে মই কৈছিলো কি হয় ৰুট 7 পূৰণ কৰিলে যেনেকা 7 হয় ঠিক এইদৰে ৰুট 10 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব মানে 100 হ'ব 100 ৰ বৰ্গমূল কি হয় 10 এটা 3 আৰু এইটো পূৰণ কৰিলে 3 ৰুট 10 হ'ব এটা ৰুট 10 টো আমি কি কৰিব লাগে মান উলিয়াব লাগে তেতিয়ালে 10 ক আমি যদি বৰ্গত উলিয়াও কিমান হ'ব এটা চাব ইয়াত 3 দিলে ইয়াতো 3 দিব লাগিব 2 দিলে কম হ'ব 4 দিলে বেছি হ'ব 4 4 গুণ 16 হ'ব 3 3 9 10 ৰ 9 গলে 1 থাকিলে ইয়াত পইণ্ট দিয়াৰ লগে লগে দুটা শূন্য বুজায় অদায় বৰ্গমূলত পইণ্টে দুটা শূন্য বুজায় মই কৈছিলোৱে তাৰ পিছত এতিয়া আমাৰ এটা এই 3 আৰু 3 যোগ কৰিব লাগে কিমান হ'ব 6 হ'ব 2 দিলে 2 6 12 বেছি হ'ব 1 দিলে ইয়াতো কি দিব লাগিব 1 দিব লাগিব 61 হ'ল তাৰ পিছত এইটো কিমান হ'ব 10 ৰ 1 গলে 9 থাকিলে ইয়াত থাকিলে 9 ইফালে 3 থাকিলে তাৰ পিছত আমাৰ 1 1 আকৌ যোগ কৰিব লাগে 1 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব আকৌ আমাৰ ইফালে 0 দিয়া আছে 0 দুটা দিব লাগিব সৰি পইণ্ট দিয়া আছে 0 দুটা দিব লাগিব এতিয়া ইয়াত 6 দিলে ইয়াতো কি দিব লাগিব 6 দিব লাগিব 6 6 গুণ 36 ওচৰ হয় তেলে পইণ্টৰ পিছত দুটা সংখ্যা উলালে হ'ল তেলে এইটো নিশ্চয় বুজি পাইছে এনেকা বৰ্গমূলটো লোৱা হয় কিমান পাইছিলো আমি 3.16 পাইছিলো তেতিয়ালে আমাৰ এতিয়া চাব এই 10 এ 3 খৰণ কৰিলে কিমান হয় 10 এ 3 খৰণ কৰিলে আমাৰ কিমান পাম 0.3 পাম 0.3 পাম তাৰ পিছত ৰুট 10 ৰ ভ্যালু আমি কিমান পালো 3.16 পালো তেতিয়ালে 3 ৰে এটো পূৰণ কৰি দিয়ক 3 6 গুণ কিমান হ'ব 18 3 গুণ 3 1 4 3 3 গুণ কিমান হ'ল 9 পইণ্টৰ পিছত কেইটা সংখ্যা আছে দুটা ইফালে এটা তিনটা হ'ব 1 2 3 পইণ্টটো ইয়াত বহিব তেতিয়ালে অপচন ইয়াত আছে নেকি 9 4 এইটো আছে পইণ্টৰ পিছত যেহেতু দুটা দিলে হ'ল এইটো দিব পাৰে পৰীক্ষাত এইটো দি দিব পাৰে এতিয়া কোনটো অপচন উত্তৰ হ'ব সিটো অপচন হ'ব ঠিক এইদৰে আপোনাৰ ৰুট 0.1 ৰ মান কিমান হ'ব 1 ৰুট 1 বহুতে দিয়ে আহে কিন্তু এইটো নহয় এইটো মই আগৰ ভিডিঅ'ত দিছিলো এইটো কোনটো হ'ব এইটো অপচন শুদ্ধ হ'ব এটা ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আহিয়ে থাকে 10 ৰ কাৰণে এমসিকিউ তলৰ কোনটো সংখ্যাৰ বৰ্গমূল এটা অযুগ্ম সংখ্যা বৰ্গমূলটো অযুগ্ম হ'ব লাগিব বৰ্গমূল উলোৱা নিয়মটো মই শিকাইছোৱে ইয়াৰ এই লাষ্ট এককটো চাব লাগে বৰ্গমূলটো তেতিয়া নিজে নিজে ওলাই আহে একক স্থানত কি আছে 6 আছে তেতিয়ালে কি পূৰণ কৰিলে 6 দুমা 6 6 গুণ 36 ইফালে 2 তেতিয়ালে 26 দুটা পূৰণ কৰিলে এইটো হয় এটোটো 2 এৰে হৰণ যায় যিকেটা 2 এৰে হৰণ যায় একেটা যুগ্ম যিকেটা 2 এৰে হৰণ না যায় এটো অযুগ্ম তেতিয়ালে এটোটো হ'ব নোৱাৰে 2 এৰে হৰণ যায়
এইটোতো একক স্থানত কি আছে 8 আছে একক স্থানত যদি 0 সিঙ্গল 0 2 3 7 8 এইকেটা একক স্থানত থাকিলে বৰ্গ হ'বই নোৱাৰে এটোটো নহয় একেবাৰে এটো এটা চাব এটো তেতিয়া কি পূৰণ কৰিলে হ'ব 8 8 গুণ 64 64 হয় তেতিয়ালে 28 হ'ব ইয়া এটো 2 এৰে যায় 2 14 কিমান হ'ব 28 হ'ব এটা এইটো বৰ্গমূল কিমান হ'ব 1 টো কি পূৰণ কৰিলে পা 9 9 গুণ 1 কি পালে 2 তেতিয়ালে 29 দুটা পূৰণ কৰিলে কিমান হয় 841 হয় তেতিয়া এইটো 2 এৰে হৰণ না যায় তেতিয়ালে এইটো অযুগ্ম হৈ গল তেতিয়ালে কোনটো শুদ্ধ হ'ব ডি টো শুদ্ধ হ'ব এতিয়া এইটো বুজি পাইছে নিশ্চয় এনেকুৱা এটা আহিবই ক্লাস 10 টো আহিব এইটো তাৰ কম্পিটিটিভ এক্সামটো আহিয়ে থাকে এইটো 6 পৰা 10 লৈকে এমসিকিউ একেটা এটা চাব তাৰ পিছত এতিয়া এইটো এটা মোস্ট ইম্পৰ্টেন্ট এইটো চাব বহুত ছাত্ৰ ছাত্ৰী এইটো আৰু এইটো আছে ডিভাইডেড সূচকৰ বিধিত আমাৰ কি আছিল am equal to am divided an equal to am minus n এইটো ভাবি কৰে কিন্তু আমাৰ সংখ্যা কেটা ভালকে চাব লাগে ইয়াত 2/5 আছে ইয়াত 5/ কি আছে 2 আছে তেতিয়ালে আমাৰ কি হৈ যাব এই হৰণটোক যদি আমি পূৰণ কৰি দিও তেতিয়ালে এই মানটো কি হৈ যাব উল্টা হৈ যাব তেতিয়ালে হৰণটো মই পূৰণ কৰি দিলো পূৰণ কৰি দিয়াৰ লগে লগে এইটো মানটো কি হৈ যাব উল্টা হৈ যাব 2/5 বহুতে এইটো মাইনাস ফৰ্মুলা কৰি থৈ আহে এইটো নহয় কিন্তু এইটো হৰণটো কি হৈ যাব পূৰণ হলে আমাৰ মানটো সদায় কি হৈ যায় উল্টা হৈ যায় লবটো হৰণ লৈ যায় হৰটো কলৈ যায় লব লৈ যায় এতিয়া আমাৰ সূচকৰ বিধিত আহি গল এইটো am ইনটু কি আছিল n এইটো মিলি আছে am plus n হয় এইটো হয় তেতিয়ালে এইটো ফৰ্মুলা ইউজ কৰিলে হৈ গল এটা 2/5 মিলি গল তেতিয়ালে 2/5 টো আমি লৈ ললো তাৰ পিছতে আমাৰ 2m plus 1 তাৰ পিছত সূচকৰ বিধি মতে n ৰ মানটো আছে m তেতিয়ালে প্লাস m কৰি দিলো ইকুৱেল টু কি হ'ব 2/5 তাৰ পিছত এইটো 2m plus 4 আছে তেতিয়ালে আমাৰ কি হ'ব এতিয়া এটো মই মুছি দিও এটা অপচন কেটা আমাৰ এটো আছে এতিয়া চাব এইটো আৰু এইটো কেনসেল হৈ যায় তেতিয়ালে 2m প্লাস কৰিলে কি হ'ব ইয়াৰ আগত 1 আছে বুলি জানিব লাগে এইটো কি হ'ব 3m plus 1 তাৰ পিছতে এইটো আমাৰ 2m plus 4 এটা 2m টো ইফালে লৈ আনিলে প্লাস টো কি হৈ যায় কি হ'ব প্লাস টো কি হৈ যাব মাইনাস হ'ব তাৰ পিছত 1 টো ইফালে লৈ গলে লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডত গলে প্লাস টো কি হৈ যায় মাইনাস তেতিয়ালে 2m ৰ পৰা 3m ৰ পৰা 2m কৰিলে m থাকিলে তাৰ পিছত 4 ৰ পৰা 1 গলে 3 থাকিলে তেতিয়ালে আনসাৰ কোনটো হ'ব এ অপচনটো কি হ'ব শুদ্ধ হ'ব থ্যাংক ইউ এনেকা মই দি থাকিম সদায় ৰাজা পেগু মেথমেটিক্স ব্লগ বুলি ইউটিউবত সাৰ্চ কৰিব তাৰ পিছত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তাৰ পিছত শেয়াৰ কৰি দিব থ্যাংক ইউ এনেকা মই বুধবাৰ আৰু দেওবাৰে 30টা বা 15টা এনেকা এমসিকিউ দিম মই শিকোৱাৰ ওপৰত কিমান পাইছে এটো আপোনালোকে কমেন্ট কৰিব থ্যাংক ইউ